গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে দিনটো সুন্দৰ আৰু মংগলময় হওক। আজি 24 আগষ্ট 2026 সোমবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 6 তাৰিখ, শুক্লপক্ষৰ দ্বাদশী তিথি। আজিৰ দিনটোত পূৰ্বচাৰ নক্ষত্ৰ, প্ৰীতি যোগ আৰু বৱকৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে ধনু ৰাশি। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰা চালে আজি সূৰ্য সিংহ ৰাশিত, চন্দ্ৰ ধনু ৰাশিত, মংগল মিথুন ৰাশিত, বুধ সিংহ ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। আজিৰ এই গ্ৰহ নক্ষত্ৰৰ বিশেষ স্থিতিৰ ফলত কোনো ৰাশিৰ বাবে আহিব পাৰে শুভ সংবাদ। কোনো ৰাশিৰ আৰ্থিক দিশ শক্তিশালী হ'ব পাৰে, আনহাতে কোনো ৰাশিৰ জাতক জাতিকাৰ বাবে থাকিব পাৰে সাৱধান হোৱাৰ প্ৰয়োজন। বিশেষকৈ সূৰ্য, বুধ আৰু কেতুৰ সিংহ ৰাশিত অৱস্থান আৰু চন্দ্ৰৰ ধনু ৰাশিত স্থিতিয়ে আজিৰ দিনটো ৰাশিফলক যথেষ্ট গুৰুত্বপূৰ্ণ কৰি তুলিছে। গতিকে আজি আপোনাৰ ৰাশি অনুসৰি দিনটো কেনেকুৱা যাব, ধন সম্পত্তি, চাকৰি বাকৰি, ব্যৱসায়, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব পাৰে আৰু লগতে আজিৰ দিনটো কি কাম কৰিলে শুভ ফল লাভ কৰিব পাৰিব, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আৰম্ভ কৰোঁ 24 আগষ্ট 2026 সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, এতিয়া আহক প্ৰথমতে জানো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে ভাল ফল লাভ কৰাত সহায় কৰিব। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আজি পুনৰ আগবঢ়াই নিয়াৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলে নিজৰ কামত অধিক মনোযোগ দিয়ক আৰু বিষয়াসকলৰ সৈতে কথা বতৰা সংযম বজাই ৰাখক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰাটো প্ৰয়োজন। আৰ্থিক দিশত হঠাতে কিছু ব্যয় বৃদ্ধি পাব পাৰে, সেয়েহে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ বাবে ভাল হ'ব। পাৰিবাৰিক জীৱনত আপোনাৰ আপোনজনৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কথাই যাতে আনৰ মনত আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো ভাল, কিন্তু অহংকাৰ বা ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ নল'ব। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। মুঠৰ ওপৰত ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো উন্নতি আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰ প্ৰশংসা হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। চাকৰি সন্ধানত থকা জাতক জাতিকাসকলেও আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰাৰ বাবে দিনটো ভাল। কোনো নতুন ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে আপোনাৰ লাভৱান কৰিব পাৰে। আৰ্থিক দিশত উপাৰ্জনৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে যদিও অতিৰিক্ত খৰচৰ পৰা আঁতৰি থকাটো ভাল। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। দাম্পত্য জীৱনতো আপোনজনৰ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণভাৱে ভালেই থাকিব। অৱশ্যে ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে কিছু সময় উলিয়াই লওক। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 6। মুঠৰ ওপৰত আজিৰ দিনটো বৃষ ৰাশিৰ বাবে কৰ্ম, অৰ্থ আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত ইতিবাচক হ'ব পাৰে। নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো বাবে ব্যস্ততা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত একেলগে কেইবাটাও কামৰ দায়িত্ব আহিব পাৰে, সেয়েহে খৰখেদা নকৰি অগ্ৰাধিকাৰ অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাই আজি আপোনাক আনৰ পৰা আগুৱাই ৰাখিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সুযোগ আহিব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ কোনো কামত সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লওক। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন ঠিকেই থাকিব যদিও আকস্মিক খৰচে কিছু চাপ সৃষ্টি কৰিব পাৰে। পাৰিবাৰিক জীৱনত কোনো সৰু কথাক লৈ মতানৈক্য হ'ব পাৰে, সেয়েহে খং বা উত্তেজনাত কোনো কঠিন কথা নক'ব।
দাম্পত্য জীৱনত আপোনাৰ সংগীৰ মতামতক গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে আজি আপোনজনৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ প্ৰভাৱ পৰিব পাৰে। পৰ্যাপ্ত পানী সেৱন কৰক আৰু বিশ্ৰাম ল'বলৈ চেষ্টা কৰক। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। মুঠৰ ওপৰত আজিৰ দিনটো মিথুন ৰাশিৰ বাবে বুদ্ধি, যোগাযোগ আৰু কৰ্মদক্ষতাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। সঠিক সিদ্ধান্ত আৰু ধৈৰ্যৰে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ আৰু আশাব্যঞ্জক হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন বিষয়াসকলৰ নজৰ পৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে পদোন্নতি বা নতুন সুযোগৰ বিষয়ে আলোচনা হ'ব পাৰে। ব্যৱসায়িকসকলৰ বাবে আজি লাভৰ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি গ্ৰাহক বা আগৰ কোনো যোগাযোগৰ জৰিয়তে ভাল সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত পৰিস্থিতি শক্তিশালী হ'ব পাৰে আৰু ধন সঞ্চয় কৰাৰ সুযোগো আহিব পাৰে। অৱশ্যে অতিৰিক্ত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সহযোগিতা আৰু মৰম লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো অনুকূল। আপোনজনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ সমস্যা নাথাকিব পাৰে। তথাপিও মানসিক শান্তিৰ বাবে কিছু সময় প্ৰাৰ্থনা, ধ্যান বা আধ্যাত্মিক কামত ব্যয় কৰাটো শুভ হ'ব। আজিৰ শুভ ৰং ক্ৰীম, শুভ সংখ্যা 2। মুঠৰ ওপৰতে আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে কৰ্ম, অৰ্থ আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক হ'ব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু সুযোগ আহিলে তাক সঠিকভাৱে ব্যৱহাৰ কৰক। প্ৰিয় দৰ্শক, এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু কেতুৰ প্ৰভাৱ থকাৰ বাবে আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। কিন্তু একে সময়তে খং, অহংকাৰ বা খৰখেদা সিদ্ধান্তৰ পৰা আঁতৰি থকাটো অত্যন্ত প্ৰয়োজন। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। চাকৰিয়ালসকলে বিষয়াসকলৰ সৈতে কথা বতৰাত নম্ৰতা বজাই ৰাখক। ব্যৱসায়ত নতুন পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা থাকিলেও অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান হওক। হঠাতে কোনো সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত নল'ব। বিনিয়োগৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰক। পাৰিবাৰিক জীৱনত আপোনাৰ কথাৰ প্ৰভাৱ বেছি থাকিব পাৰে, সেয়েহে কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'লে শান্তভাৱে আলোচনা কৰি সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলেও আপোনজনৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, মূৰৰ গধুৰতা বা অতিৰিক্ত ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1। মুঠৰ ওপৰত আজিৰ দিনটো সিংহ ৰাশিৰ বাবে সুযোগ আৰু সাৱধানতা দুয়োটাৰে দিন। আত্মবিশ্বাস ৰাখক, কিন্তু অহংকাৰ এৰি ধৈৰ্যৰে সিদ্ধান্ত ল'লে দিনটো আপোনাৰ পক্ষত যাব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহক জানো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত পৰিশ্ৰম আৰু আৰ্থিক পৰিকল্পনাৰ দিন হ'ব পাৰে। চাকৰিয়ালসকলে নিজৰ দায়িত্ব সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কামৰ ওপৰত ঊৰ্ধ্বতন বিষয়াসকলৰ নজৰ থাকিব পাৰে, সেয়েহে সৰু ভুলৰ প্ৰতিও সাৱধান হওক। ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি কোনো কাম বা গ্ৰাহকৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। আৰ্থিক দিশত উপাৰ্জন থাকিব যদিও খৰচো বৃদ্ধি পাব পাৰে, সেয়েহে ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক। পাৰিবাৰিক জীৱনত আজি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। কোনো সদস্যৰ সৈতে মতানৈক্য হ'লে তৰ্কত নোযোৱাকৈ কথা পাতি সমাধান কৰক। দাম্পত্য জীৱনত সংগীৰ সহযোগিতা পাব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো মিশ্ৰিত। অতীতৰ কোনো কথাক লৈ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অনিয়মীয়া আহাৰ আৰু অতিৰিক্ত চিন্তাৰ পৰা আঁতৰি থাকিলে ভাল অনুভৱ কৰিব। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। মুঠৰ ওপৰত আজিৰ দিনটো কন্যা ৰাশিৰ বাবে পৰিকল্পনা, পৰিশ্ৰম আৰু সাৱধানতাৰ দিন।
ধৈৰ্যৰে আগবাঢ়িলে দিনটোৰ শেষত ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহক জানো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উন্নতি আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কামত সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সহযোগিতা লাভ কৰিব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলে আজি নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। বিশেষকৈ পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত হ'লে ভাল ফল পাব। আৰ্থিক দিশত উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিলেও বিলাসী সামগ্ৰীৰ বাবে অতিৰিক্ত খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ পাব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো অনুকূল। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণভাৱে ভালেই থাকিব। অৱশ্যে কামৰ মাজত দীঘলীয়া সময় বহি নাথাকি মাজে মাজে অলপ খোজ কাঢ়ি লওক আৰু মনটো শান্ত ৰাখক। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 6। মুঠৰ ওপৰত আজিৰ দিনটো তুলা ৰাশিৰ বাবে কৰ্ম, সম্পৰ্ক আৰু আৰ্থিক ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনাৰে ভৰা। নিজৰ সিদ্ধান্তত ভাৰসাম্য বজাই ৰাখি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহক জানো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে আৰু আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতো আজি অগ্ৰগতি দেখা যাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। কিন্তু অংশীদাৰিত্বৰ কোনো বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত ধন লাভৰ সুযোগ থাকিব পাৰে যদিও আকস্মিক খৰচো আহিব পাৰে। সেয়েহে বাজেটৰ প্ৰতি গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত কোনো পুৰণি বিষয়ক লৈ আলোচনা হ'ব পাৰে। কথাবোৰ শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত সংগীৰ পৰা ভাল সহযোগিতা পাব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বিশ্বাস বৃদ্ধি পাব পাৰে আৰু আপোনজনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। পৰ্যাপ্ত বিশ্ৰাম আৰু নিয়মীয়া আহাৰ গ্ৰহণ কৰিলে ভাল লাভ থাকিব। আজিৰ শুভ ৰং মেৰুন, শুভ সংখ্যা 9। মুঠৰ ওপৰত আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা থকা দিন। ধৈৰ্য, সংযম আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ আজিৰ দিনটো বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু আশাব্যঞ্জক হ'ব পাৰে। চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। বহুদিন ধৰি মনত থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু বিষয়াসকলৰ পৰা প্ৰশংসা পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট ভাল। আয়ৰ নতুন উৎস সন্ধান পাব পাৰে বা পুৰণি কোনো পাওনা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাস ডাঙৰ বিনিয়োগ কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ জাতক জাতিকাসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবেও দিনটো শুভ। আপোনজনৰ পৰা কোনো বিশেষ সুখবৰ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো ভালেই থাকিব, তথাপিও মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিজৰ বাবে উলিয়াই লওক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। মুঠৰ ওপৰত আজিৰ দিনটো ধনুৰাশিৰ বাবে সফলতা, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ইতিবাচক মনোভাৱেৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰিকল্পনা আৰু ধৈৰ্যৰে আগবঢ়াৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, কিন্তু নিজৰ অভিজ্ঞতা আৰু পৰিশ্ৰমৰ জৰিয়তে আপুনি সকলো কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি কোনো পৰিকল্পনাই পুনৰ গতি লাভ কৰিব পাৰে। নতুন চুক্তি বা লেনদেনৰ ক্ষেত্ৰত সকলো নথি ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লওক। আৰ্থিক দিশত আয় ব্যয়ৰ ভাৰসাম্য বজাই ৰখাটো আজি অতি প্ৰয়োজনীয়। পাৰিবাৰিক জীৱনত কোনো সদস্যৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। আপোনাৰ সহায় আৰু পৰামৰ্শই পৰিয়ালত শান্তি বজাই ৰখাত সহায় কৰিব। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে,
সেয়েহে মুকলিকৈ কথা পাতি বিষয়বোৰ সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে আজি নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। আপোনজনৰ সৈতে বিশ্বাস আৰু বুজাবুজি বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক কামৰ চাপ নল'ব। পৰ্যাপ্ত বিশ্ৰাম আৰু সময়মতে আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 8। মুঠৰ ওপৰত আজিৰ দিনটো মকৰ ৰাশিৰ বাবে পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। খৰখেদা সিদ্ধান্তৰ সলনি চিন্তা চৰ্চা কৰি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া হওক জানো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন চিন্তা আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীল চিন্তা আৰু বুদ্ধিমত্তাৰ প্ৰশংসা হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামত সহকৰ্মী সহযোগিতা লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা ভাবি থকা জাতক জাতিকাসকলে ভাল সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। অনলাইন বা দূৰ দূৰণি কোনো গ্ৰাহকৰ সৈতে হোৱা যোগাযোগে আপোনাৰ ব্যৱসায়ত নতুন গতি আনিব পাৰে। আৰ্থিক দিশত উপাৰ্জন ঠিকেই থাকিব যদিও হঠাতে অহা খৰচৰ বাবে কিছু ধন সংৰক্ষণ কৰি ৰাখক। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই থাকিব। আপোনজনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি ভাল সমাধান লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত ঘনিষ্ঠতা আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাবলৈ চেষ্টা কৰক। মোবাইল বা ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰ কিছু সময় কমাই বিশ্ৰাম লোৱাটো ভাল হ'ব। আজিৰ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 8। মুঠৰ ওপৰত আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন সুযোগ, যোগাযোগ আৰু পৰিকল্পনাৰ ক্ষেত্ৰত শুভ হ'ব পাৰে। নিজৰ বুদ্ধি আৰু অভিজ্ঞতাক সঠিকভাৱে ব্যৱহাৰ কৰি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহক জানো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ বাবে কামবোৰ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। কোনো পুৰণি সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব পাৰে। নতুন কোনো চুক্তি বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা সাৱধান থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব পাৰিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ সকলোৱে গুৰুত্ব দিব পাৰে। দাম্পত্য জীৱনত সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলেও আপোনজনৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু ভাগৰুৱা অনুভৱৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। মুঠৰ ওপৰত আজিৰ দিনটো মীন ৰাশিৰ বাবে মিশ্ৰিত যদিও ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা থকা দিন। ধৈৰ্য নেহেৰুৱাই ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক।